90 বছৰীয়া আইতাজনী আচলতে নাজানে কি সকলো ধৰণৰ পেঁপা বাঁহী সুতুলি সকলোৱে বজাব জানে। এতিয়াও তেওঁৰ হেঁপাহ বহুত, যদিও বা তেওঁৰ 90 বছৰ হৈছে। আগতে যেতিয়া অকণমান জীয়ৰী হৈ আছিলে তেতিয়া তেওঁ খুব সুন্দৰকৈ বজাইছিলে। এইবিলাক এতিয়াও তেওঁ সাঁচি সামৰি থৈছে, বৰ সুন্দৰকৈ সাঁচি সামৰি থৈছে। আৰু তেওঁৰ 90 বছৰ হৈছে, এতিয়া যথেষ্ট বৃদ্ধা। তেওঁৰ দাঁত এটাও নাই, তথাপিও তেওঁ এইবিলাক সংস্কৃতি এৰি দিয়া নাই আৰু খুব সুন্দৰকৈ বাঁহী পেঁপা সকলো বজায়। আহকচোন শুনো। তেওঁৰ পৰা আপোনালোকে বহুতো নজনা কথা জানিবলৈ পাৰিব, শিকিবলৈ পাৰিব। আজিকালি বিহু মঞ্চবিলাকত প্ৰায়ে নাচনীসকলক সোধা যায়, কিছুমান প্ৰশ্ন সোধা দেখা যায় যে এইটো কি হয়, এইটো অংশ কি কয়, এইটো পাৰ্টক কি কয়, পেপাৰ লগত যিবিলাক লাগি থাকে সেইবিলাকক কি বুলি কয়, অথবা আৰু কোনটো অংশক কি বুলি কয়। তেওঁৰ পৰা আপোনালোকে বহুতো নজনা কথা শিকি ল'ব পাৰিব। আহকচোন চাওঁ ভিডিঅ'টো শেষলৈকে। আৰু তেওঁৰ পৰা বহুত নজনা কথা আপোনালোকে জানিবলৈ পাৰিব। এই কোনটো পাৰ্টক কি বুলি কয়, বৰ্তমান বিহুৰ লগত জড়িত বস্তুবিলাক। এইটো মহৰ শিং হয় আৰু এইডোখৰ কি বুলি কয়? এইডোখৰ মহৰ শিঙে হয়। তাৰপিছত এইটো বাঁহৰ হয়। কি বুলি কয়? চুঙলি কয় ন। তাৰপিছত এইডোখৰ নল হয়। চিকৰি বুলি কয় এইডোখৰ। এই নামটো চিকৰি, কিন্তু নলৰ পৰা বনাইছে। এইটোকে নল হয়, খাগৰি, নল খাগৰি। তাৰপিছতে এইটো আকৌ বাঁহৰ হয়। আইতাই নিজে ফুটা কৰিছে এইকেইটা। কিহে কৰিলে এইকেইটা ফুটা ইমান ধুনীয়াকে? মতা মানুহে 6টা লয় এনেকুৱা, হয়, 3টাই বজাম। মাইকী মানুহে কাৰণে 3টা ফুটা কৰিছে, কিন্তু মতা মানুহে হ'লে এনেকুৱা ফুটা 6টা লাগিব। তেতিয়া শব্দটো বেছি হেৰি কৰে নেকি? এতিয়া বেয়া হৈ আছে। এইটো বাঁহৰ হয়। এইটো কি বুলি কয়? বাঁহৰ হেৰিয়ে মাথাটোকে বুলি কওঁ আৰু। আৰু এবাৰ বুজাই চাওক, মাতটো ওলাই নেকি? নোলাইছে ন? মাতটো ভালদৰে নাই লোৱা আকৌ। বেয়া নগলিছে, একেবাৰে ওলাব লাগে মাটি। এনেকুৱা বাঁহৰ আলুৱে সৰু এটা বনাই দিব কৈছে। বুঢ়া টানিব যাম যে, বুঢ়া টানাহে চিকৰিয়ে 1 মিনিট মান সেইটো কি কয় নো আইতা? এইটো চিকৰি। চিপহি? যিকোনো বাঁহৰ বনালে হয় ন? যিকোনো বাঁহে হয়। এইবোৰ ইকৰা নল এনেকুৱা বনাই। ইকৰাৰ পৰা বনাই। ইকৰা এটা লুচুৱা হয়। এইটো এই বস্তুটো ইকৰাৰ হয় ন? এইটো বাঁহৰ কোনটো? এইডোখৰ ইকৰা? এইডোখৰ ইকৰা হয়। ইকৰা খাগৰি। অকল বাঁহ হ'লে নহ'ব ন?
বেয়া হ'ল